ইউডেক্স পোৰ্টেলত আপোনালোকে কোনোবা শিক্ষক বা শিক্ষয়িত্ৰীক আপোনালোকে ড্ৰপবক্সত দিব বিচাৰিছে নেকি? বা আপোনালোকৰ বিদ্যালয়ৰ কোনোবা শিক্ষক ৰিটায়াৰ হৈছে নেকি? বা এখন বিদ্যালয়ৰ পৰা আন এখন বিদ্যালয়ত ট্ৰান্সফাৰ হৈছে নেকি? যদি আপোনালোকে ইউডেক্স পোৰ্টেলত আপোনালোকে কোনোবা এজন শিক্ষক বা শিক্ষয়িত্ৰীক ড্ৰপবক্সত দিব বিচাৰিছে, তেতিয়াহ'লে আপোনালোকৰ বাবে আজিৰ এই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ। নমস্কাৰ আপোনালোক সকলোকে মোৰ টিচাৰ্ছ গাইড MD চেনেললৈ। আৰু যদি আপোনালোকে ফেচবুকত চাই আছে তেন্তে মোৰ ফেচবুক পেজলৈ সকলোকে স্বাগতম জনাইছোঁ। তো গতিকে ছাত্ৰীসকল, আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব। আৰু যদি আপোনালোকে চেনেলটোত নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কিয়নো শিক্ষা বিভাগৰ লগত জড়িত যিকোনো ইনফৰমেশ্যনসমূহ, যেনে আপোনালোকে লিভসমূহ কেনেকৈ এপ্লাই কৰিব লাগে, কেনেকৈ লিভসমূহ এপ্ৰুভ কৰিব লাগে, কেনেকৈ আপোনালোকে MDMত মেছেজসমূহ চেণ্ড কৰিব লাগে, লগতে আপোনালোকে শিক্ষা সেতু বা ইউডেক্স পোৰ্টেল ৰিলেটেড যিকোনো সমস্যাসমূহ আপোনালোকে কেনেকৈ সমাধান কৰিব, এই টিচাৰ্ছ গাইড MD চেনেলত আপোনালোকে ভিডিঅ'সমূহ পাই যাব। তেন্তে বলক আমি মোবাইল স্ক্ৰীণতে গোটেইখিনি প্ৰচেছ দেখাবলৈ যত্ন কৰোঁ। ছাৰ বাইদেউসকল, আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত যাব, আপোনালোকে ক্ৰোম ব্ৰাউজাৰ বা গুগলত যাব, আৰু ক্ৰোম ব্ৰাউজাৰ বা গুগলত যোৱাৰ পাছত আপোনালোকে ইয়াতে লিখিব udaisplus.gov.in। আপোনালোকে যি ফাৰ্ষ্ট লিংকটো দেখা পাইছে ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পাছত আপোনালোকে এনেধৰণে পেজটো পাব। ইয়াতে আপোনালোকে লগ ইন ফৰ অল মডিউলছ যি অপশ্যনটো আছে, এই অপশ্যনটোত জাষ্ট আপোনালোকে ক্লিক কৰিব। এই অপশ্যনটোত ক্লিক কৰাৰ লগে লগে চাওক এনেধৰণৰ অপশ্যনসমূহ পাব। চিলেক্ট ষ্টেট, আপোনালোকে নিজৰ ষ্টেটটো চিলেক্ট কৰি দিব। ষ্টেটটো চিলেক্ট কৰাৰ পাছত আপোনালোকে গোত ক্লিক কৰি দিব। যেহেতু আপোনালোকে টিচাৰ এজনক আপোনালোকে ড্ৰপবক্সত দিব, তাৰ বাবে আপোনালোকে টিচাৰ মডিউল যি অপশ্যনটো আছে, এই টিচাৰ মডিউলত জাষ্ট আপোনালোকে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পাছত আপোনালোকে নেক্সট এখন পেজ খোল খাব। এই পেজত আপোনালোকে আপোনালোকৰ বিদ্যালয়ৰ ইউজাৰ ID দিব, পাছৱাৰ্ড দিব, কেপচা দিব, আৰু কেপচাটো দিয়াৰ পাছত জাষ্ট আপোনালোকে লগ ইনত ক্লিক কৰি দিব। যেতিয়া আপোনালোকে লগ ইন কৰিব, লগ ইন কৰাৰ পাছত আপোনালোকে এনেধৰণে পেজ পাব। চাওক ইয়াতে ক্লিক হিয়াৰ, টিচিং নন টিচিং এনেধৰণৰ অপশ্যনটো পাব। ডিচিএফ টু ফিল দ্য ডাটা, আপোনালোকে এই অপশ্যনত জাষ্ট ক্লিক কৰিব। এই অপশ্যনত ক্লিক কৰাৰ পাছত আপোনালোকে এনেধৰণে আপোনালোকৰ বিদ্যালয়ত যিমান শিক্ষক আছে আপোনালোকে এনেধৰণে দেখা পাব। এই পেজত অহাৰ পাছত আপোনালোকে ইয়াতে দেখা পাব চাওক টোটেল টিচিং ষ্টাফ ইন পজিশ্যন। আপোনালোকে যিমান টিচাৰ আছে এই টিচিং ষ্টাফৰ ভিতৰতে টোটেল য'ত দেখাব 22 দেখাই আছে চাগে, আপুনি জাষ্ট ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পাছত আপোনালোকৰ বিদ্যালয়ত যিমান শিক্ষকসকল আছে গোটেই শিক্ষকৰ লিষ্টটো আহি যাব। তো গতিকে ইয়াতে আপোনালোকে যিজন শিক্ষককে আপুনি ড্ৰপবক্সত দিব বিচাৰে সেই টিচাৰজন আপুনি ইয়াতে চাৰ্চ কৰি ল'ব পাৰে বা আপোনালোকে লিষ্টত পাই যাব। যিজন টিচাৰক আপোনালোকে ড্ৰপবক্সত দিব বিচাৰে সেই টিচাৰজন চিলেক্ট কৰাৰ পাছত আপোনালোকে ৰাইট কৰ্নাৰত চাওক ইয়াতে লেফ্ট স্কুল বুলি এটা অপশ্যন আছে। জাষ্ট আপোনালোকে লেফ্ট স্কুল অপশ্যনটোত জাষ্ট আপোনালোকে ক্লিক কৰি দিব। ইয়াৰ পাছত আপোনালোকে দেখা পাব যে ষ্টাফজনৰ নাম দেখা পাব, নেশ্যনেল কোড, জেণ্ডাৰ, ডেট অফ বাৰ্থ, তেনেধৰণে গোটেইখিনি ডিটেইলছখিনি দেখা পাব। আপোনালোকে কি কৰিব লাগিব, জাষ্ট চিলেক্ট ৰিজন, অৰ্থাৎ কিহৰ কাৰণে আপোনালোকে ড্ৰপবক্সত দিব বিচাৰিছে। আপোনালোকে ৰিজনটো ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পাছত যিহেতু টিচাৰজন ৰিটায়াৰ হৈছে, ড্ৰপবক্স এক্টিভ ডিউ টু ৰিটায়াৰমেণ্ট, আপোনালোকে যি এইটো দিছে ডিউ টু ৰিটায়াৰমেণ্ট যি অপশ্যনটো আছে, এই অপশ্যনটোত জাষ্ট আপোনালোকে ক্লিক কৰিব। আৰু যদি আপোনালোকে কিবা কাৰণত ট্ৰান্সফাৰ হৈ গৈছে বা শিফটেড টু আনাদাৰ স্কুল হৈছে, তেতিয়াহ'লে আপোনালোকে নেক্সট অপশ্যনটো চিলেক্ট কৰিব। ড্ৰপবক্স এক্টিভ ডিউ টু জব লেফ্ট, যদি কোনোবা চাকৰি এৰিছে তেতিয়াহ'লে এইটো আপোনালোকে চিলেক্ট কৰিব। ৰংলি ইম্পৰ্টেড হ'লে আপোনালোকে নেক্সটটো চিলেক্ট কৰিব। যদি আপোনালোকে এনেধৰণে যি অপশ্যনসমূহ চাই আপোনালোকে চিলেক্ট কৰিব। তাৰ বাবে আপোনালোকে কি কৰিব, যিহেতু এই টিচাৰজন বৰ্তমান ৰিটায়াৰ হৈছে, তো গতিকে ৰিটায়াৰমেণ্ট যি অপশ্যনটো আছে ড্ৰপবক্স এক্টিভ ডিউ টু ৰিটায়াৰমেণ্ট, এই অপশ্যনটোত জাষ্ট আপোনালোকে ক্লিক কৰি দিব। এই অপশ্যনটোত ক্লিক কৰাৰ পাছত ৰিমাৰ্কছ যি অপশ্যনটো আছে ৰিমাৰ্কছটো দি দিব, আৰু লাষ্ট ডেট ইন ছাৰ্ভিচ স্কুল, লাষ্ট ডেটটো দি দিব, স্কুলত লাষ্ট কিমান আছিলে সেই ডেটটো দি দিব। ইয়াৰ পাছত আপোনালোকে লেফ্ট স্কুল যি অপশ্যনটো আছে ইয়াতে ক্লিক কৰি দিব। এই অপশ্যনটোত ক্লিক কৰাৰ পাছত আমি কনফাৰ্মত ক্লিক কৰি দিম। কনফাৰ্মত ক্লিক কৰাৰ লগে লগে চাওক আপোনালোকৰ ষ্টাফ ৰেকৰ্ড হেজ বিন চেণ্ড টু ড্ৰপবক্স ছাকচেছফুলি। তো আপোনালোকে এনেধৰণে ইউডেক্স পোৰ্টেলৰ পৰা এজন শিক্ষক বা শিক্ষয়িত্ৰীক ড্ৰপবক্সলৈ দিব পাৰিব। তো ছাৰ বাইদেউসকল, নিশ্চয় কথাখিনি বুজি পাইছে। ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰিব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।